মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে প্ৰতিবাদ। মৰিগাঁৱৰ দণ্ডুৱাত সহস্ৰাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ। ৰাজপথত বহি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তেজিত লোকে। দণ্ডুৱা অঞ্চলৰ কেইবাখনো ৰাজ গাঁও সমীপৰ মৰিগাঁও ৰাজচক্ৰৰ পৰা কৰ্তন কৰি মিকিভেটা ৰাজচক্ৰত অন্তৰ্ভুক্ত কৰিব বিচৰা কাৰ্যত ক্ষোভ ৰাইজৰ। বিধায়কজনৰ ৰাজনৈতিক অভিসন্ধি ফাদিল হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে ৰাইজ। ৰাজচক্ৰৰ পৰা বনপাৰা, দণ্ডুৱা, সাপমাৰী এই গোটেইকেইখন গাঁও ৰমাকান্ত দেউৰীয়ে নিজ ৰাজনৈতিক স্বাৰ্থৰে মিকিভেটা ৰাজচক্ৰলৈ তেওঁ স্থানান্তৰণ কৰিব বিচাৰিছে। এই কাৰ্যসূচী আমি কেতিয়াও মানি ল'ব নোৱাৰো। তাৰ পৰিপ্ৰেক্ষিতত আজি দণ্ডুৱা অঞ্চলৰ সমূহ ৰাইজে আমাক সহযোগ কৰিছে আৰু এই প্ৰতিবাদ কাৰ্যসূচী আমি যেতিয়ালৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা আমাক লিখিতভাৱে প্ৰতিবেদন নিদিয়ে যে এই ৰাজচক্ৰ মিকিভেটা আমাৰ যি মৰিগাঁও ৰাজচক্ৰৰ অন্তৰ্গত এই গাঁওকেইখন মিকিভেটা ৰাজচক্ৰলৈ নিনিয়ে বুলি যেতিয়ালৈ লিখিত প্ৰতিবেদন নিদিয়ে তেতিয়ালৈকে এই প্ৰতিবাদ কাৰ্যসূচী আমি অব্যাহত ৰাখিম।